নমস্কাৰ আজি ডিসেম্বৰৰ 2023 তাৰিখ এই তাৰিখত আমাৰ কোচ ৰাজবংশী সাহিত্য পৰিষদৰ এখন বিশেষ বৰ্ধিত সাধাৰণ কাৰ্যনিৰ্বাহ হোৱা আৰম্ভ হৈছে আৰু এই কাৰ্যনিৰ্বাহত যে আমাৰ এই পৰিষদ গঠন হোৱাৰ পৰা আজিলৈকে যিখিনি কাম কাজ আমাৰ হৈ আছে ভাষাৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত এই কথাবিলাকৰ ওপৰত আজি আমি গুৰুত্ব সহকাৰে আলোচনা বিলোচনা কৰা হৈছে আৰু আলোচনাৰ অন্তত যাতে ইয়াক আৰু প্ৰসাৰ কৰি এই ভাষাটোৰ বা এই সাহিত্য সংক্ৰান্তত আমাৰ প্ৰয়োজনীয় উন্নয়নৰ সম্পৰ্কত আমি বহু কথাই আলোচনা কৰি এটা সিদ্ধান্ত উপনীত হৈছোঁ আৰু এই কথাখিনিকে আমি অহা 2024 চনৰ জানুৱাৰী মাহৰ এটা তাৰিখত আমি সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ব তাতে আমাৰ পুনৰ আমাৰ এই সাহিত্য পৰিষদৰ যিবিলাক আমাৰ কাম কাজ আছে এইবিলাকতে সাধাৰণভাৱে আলোচনা কৰি কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু এইবোৰৰ দ্বাৰাই যে আমি আমাৰ সাহিত্য আমাৰ সংক্ৰান্ত আমাৰ যে এই অঞ্চলৰ যিটো ভাষা আছে এই ভাষাটোৰ যাতে আমাৰ মৰ্যাদা লাভ কৰে তাৰ কাৰণে আমি আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ লগতে আমাৰ কোচ ৰাজবংশী জাতিৰ যিটো দীৰ্ঘদিনীয়া দাবী এই দাবীটো আজিলৈকে আমাৰ পূৰণ নহ'ল আৰু অথচ বিভিন্ন ধৰণৰ দল সংগঠনে এই আন্দোলনটো কৰি আছে তথাপি নহ'ল গতিকে আজি আমি কোচ ৰাজবংশী সাহিত্য পৰিষদেও আজি চৰকাৰৰ ওচৰত দাবী জনাওঁ যাতে আমাৰ এই জাতিটোক মানে জনজাতিকৰণ কৰি এই জাতিটোৰ উন্নয়নত যাতে আগবঢ়াই লৈ যায় তাৰ কাৰণে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি মানে দাবী জনাইছোঁ গতিকে এইখিনিকে কৈ